বৰপেটাৰ সৰ্থেবাৰীৰ দুৰ্বৃত্তৰ ভয়ংকৰ কাণ্ড সৰ্থেবাৰীৰ মিনমহলত ঢালিলে দুৰ্বৃত্তই তিনিটাকৈ বৃহৎ মিনমহলত সংঘটিত হ'ল এই ঘটনাটো কুইণ্টলে কুইণ্টলে মাছৰ মৃত্যু হৈছে মিনমহল তিনিটাত ৰাব্বল হুছেইন নামৰ লোকজনৰ মিনমহলতে কাণ্ড সংঘটিত হয় সৰ্থেবাৰী থানাৰ সমীপতে সংঘটিত এই ঘটনাক লৈ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে আমি সেই অঞ্চলটোৰ দৃশ্য আপোনালোকক দেখুৱাইছো ঘটনা কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে সেই অঞ্চলটোত বৰপেটাৰ সৰ্থেবাৰীতে দুৰ্বৃত্তই ভয়ংকৰ কাণ্ড সংঘটিত কৰিছে সৰ্থেবাৰীৰ মিনমহলত ঢালিলে দুৰ্বৃত্তই তিনিটাকৈ বৃহৎ মিনমহলত এই ঘটনাটো সংঘটিত হৈছে কুইণ্টলে কুইণ্টলে মাছৰ মৃত্যু হৈছে মিনমহল তিনিটাত ৰাব্বল হুছেইন নামৰ যিজন লোকৰ কথা উল্লেখ কৰিছো ইতিমধ্যে আৰু সেই লোকজনৰ মিনমহলতে কাণ্ড সংঘটিত কৰিছে কোনো দুৰ্বৃত্তই সৰ্থেবাৰী থানাৰ সমীপতে ঘটনাক সংঘটিত হৈছে আৰু ঘটনা কেন্দ্ৰ কৰি চাঞ্চল্যৰ সৃষ্টি হৈছে আমি সবিশেষ জানিবৰ বাবে আমাৰ জ্যেষ্ঠ সাংবাদিক নকুল তালুকদাৰৰ কাষলৈ পোনপটীয়াকৈ যাবলৈ বিচাৰিছো নকুল তালুকদাৰ দুৰ্বৃত্তই ভয়ংকৰ কাণ্ড সংঘটিত কৰিছে সৰ্থেবাৰীৰ মিনমহলতে কাণ্ড সংঘটিত কৰিছে গতিকে ঘটনাটো কেনেদৰে সংঘটিত হৈছে বা কোন লোক জড়িত হৈ আছে সবিশেষ আমি জানিব বিচাৰিছো হয় এটো মানে সঁচাকৈয়ে এক শোকাবহ ঘটনা ভয়ংকৰ ঘটনা এতিয়া মানুহে যেন কাম কৰি খাব নোৱাৰিব ব্যৱসায় কৰি খাব নোৱাৰিব মানুহৰ আক্ৰোশ কিমান তললৈ যাব পাৰে মানুহ কিমান নিজ কাম কৰিব পাৰে এই পুখুৰীৰ দৃশ্য দেখিলে এয়া অনুমান হ'ব সৰ্থেবাৰীৰ এই যি মিনমহল সেই মিনমহলত আমি উপস্থিত আছো আৰু এই মিনমহলৰ দৃশ্য মই দেখুৱাব বিচাৰিছো মোৰ সহযোগী ৰাজুৱে দেখুৱাব এই মিনমহলৰ দৃশ্য দেখিলেই বুকু কঁপি উঠিব কিয়নো এই যি বিশাল মিনমহল এই মিনমহলটোৰ চাৰিওপিনে এতিয়া কেৱল মৰা মাছ চাৰিওপিনে মৰা মাছ ভাহি উঠিছে সৰ্থেবাৰী থানাৰ 100 মিটাৰ নিলগত থকা প্ৰায় 8টা ডাঙৰ ডাঙৰ এনেকুৱা মিনমহল আছে আৰু এই 8টা মিনমহল লিজত লৈ ব্যৱসায় কৰিছিল হাউলিৰ দাবালিয়াপাৰাৰ ৰাব্বুল হুছেইন আৰু এই ৰাব্বুল হুছেইনে ইয়াত যি ব্যৱসায় আৰম্ভ কৰিছিল প্ৰায় 30 লাখ টকা ইয়াত ইনভেষ্ট কৰি ব্যৱসায় আৰম্ভ কৰিছিল কিন্তু কোনো দুষ্কৃতিকাৰীয়ে কালি ইয়াত বিষ ঢালিছে তিনিটাকৈ এনেকুৱা ডাঙৰ ডাঙৰ তিনিটা পুখুৰীত বিষ ঢালিছে আৰু বিষাক্ত এই যি পদাৰ্থ ইয়াত ঢালিছে অকল মাছেই নহয় ইয়াত থকা ভেকুলি সাপ নানান ধৰণৰ জীৱ মৰি ভাহি উঠিছে আনকি মানুহ এই পানীত নামিব পৰা নাই মানুহ নামিলেও গাত খজুৱতি হয় এনেকুৱা ধৰণৰ পদাৰ্থ ইয়াত ঢালিছে আৰু যিবিলাক বটল ইয়াত উদ্ধাৰ হৈছে সেই বটলবিলাকৰ যদি মূল্য চোৱা হয় যি দুষ্কৃতিকাৰী এই দুষ্কাৰ্য কৰিছে সেই দুষ্কৃতিকাৰীও প্ৰায় 30,000 টকা এই দুষ্কাৰ্য কৰাৰ কাৰণে খৰচ কৰিছে গতিকে কিমান ভয়াবহ হ'ব পাৰে এই আক্ৰমণ সেই কথা এই যে বিষ ঢলাৰ প্ৰক্ৰিয়া ইয়াতে সহজে অনুমান হয় আৰু আমি যদি দেখুৱাওঁ কি ধৰণে গোটেই পুখুৰীটোত এনেকৈ মাছবোৰ ভাহি আছে সঁচাকৈয়ে অত্যন্ত এক শোকাবহ ঘটনা মই পোনে পোনে যাব বিচাৰিম এই যি মিলমহলৰ স্বত্বাধিকাৰ মই আপোনাৰ কাষলৈ হৈছোঁ ৰাব্বুল হুছেইন কিমানটা পুখুৰীত আপুনি মাছ পুহি আছিলে মাছ 8টা পুখুৰীত পুহি আছিলোঁ মাছ 8টাৰ ভিতৰত 3টাত বিষ দিছে এতিয়া কিমান মাছ মৰিছে মাছ 3টা পুখুৰীত মিলাই মোটামুটি 10 লাখ টকাৰ মাছ মৰিছে আপুনি কেতিয়া গম পালে এই কথাটো মই যোৱাকালি পুৱা 4টা বজাত মাছ বেচবা গৈছোঁ আহি মোটামুটি মই সোনকালে আহি পাইছোঁ 7টামান বজাত আহি পাইছোঁ আহিয়ে ফিচাৰী পাৰত পাইছোঁ আহি চাওঁ মাছ এটা দুটা ঘূৰি আছে যদি মই ভাবিলোঁ যে কিবা গেছ হৈছে গেছ হোৱাৰ কাৰণে ঘৰত নিমখ আছিল মই ভাবিলোঁ নিমখ মাৰি দিওঁ অলপ কমি যাব নিমখ মাৰিলোঁ নিমখ মাৰি দিয়াতেও কমি যোৱা নাই পিছত মই ভাবিলোঁ মেচিন জুৰি দিওঁ মেচিন ষ্টাৰ্ট কৰি দিছোঁ মেচিন ষ্টাৰ্ট কৰাৰ পিছতো কম নহয় পিছত মই ভাবিলোঁ এইফালে দি ঘূৰি আহোঁ একবাৰ ঘূৰি মাৰুতি ঘূৰি যাওঁতে চাওঁ বিষৰ টেমাবিলাক পৰি আছে পিছত বিষৰ টেমাবিলাক উঠাই নি আৰক্ষীৰ হাতত জমা দিছোঁ এই বিষৰ টেমাবিলাকৰ মূল্য কিমান 2550 টকা এটা বিষৰ টেমা এটা কিমানটা পাইছা 11টা পাইছোঁ ইয়াতে 11টা পাইছা 11টা পাইছোঁ শুনিলে কিমান শোকাবহ ঘটনা আৰু কিমান দুৰ্বৃত্তৰ দুষ্কাৰ্য মই আন স্থানীয় মানুহ আছে তেওঁলোকৰ কাষলৈ যাম পুনৰ দেখুৱাব বিচাৰিছোঁ এই যি শোকাবহ দৃশ্য আৰু একেবাৰে থানাৰ গাতে লাগি থকা 100 মিটাৰো নহয় য'ত থানাৰ কাষতেই এতিয়া মিনমহলবিলাক সুৰক্ষিত নহয় বাকী যিবিলাক মিন ব্যৱসায়ী তেওঁলোকৰ কাৰণে কিন্তু অত্যন্ত চিন্তাৰ বিষয় মই যদি সম্ভৱ হয় মই আন স্থানীয় ব্যক্তিৰ কাষলৈ যাব বিচাৰিম আচলতে ক'ব লাগিব যে এতিয়া সাধাৰণ মানুহে যে আক্ৰোশী মানুহ এই আক্ৰোশী মানুহৰ যেন কবলত পৰিছে ব্যৱসায় কৰিও যেন খাব নোৱাৰে মই আপোনাৰ কাষলৈ আহিব বিচাৰিছোঁ এই গোটেই কথাটোৱে কিন্তু সমগ্ৰ সৰ্থেবাৰী অঞ্চলত এটা জোকাৰণিৰ সৃষ্টি কৰিছে কি ক'ব ধিক্কাৰ দিছোঁ আমি এনেকুৱা কাম আগতে হোৱাও নাছিল আৰু এতিয়া হৈছে হৃদয় বিদাৰক ঘটনা এইজন যুৱক
ৰব্বানী নেকি তেওঁ ইয়াতে বহুদিন ধৰি ইয়াতে বহু বছৰ ধৰিয়ে কাম বন কৰি খাই আছিল আৰু স্থানীয় যুৱক কিছুমানকো ইয়াতে সংস্থাপন দিছিলে তেওঁ আজি ইমান দিন ধৰি তেওঁ বহুতৰ মানুহৰ ঘৰ পোহপাল দিব পৰা এটা কেপাচিটিত ৰাখিছিল কিন্তু তেওঁক যে ইমান হিংসা ইমান অপবাদ ইমান এনেকুৱা কৰিব এইটো আমি সপোনতো ভাবিব নোৱাৰোঁ গোটেই অঞ্চলৰ সৰ্থেবাৰী ৰাইজৰ অঞ্চলৰ গোটেই মানুহে এইটো ধিক্কাৰ দিছে বেয়া লাগিছে দুখ লাগিছে আৰু নিচেই ওচৰত থানাখন আছে বা থানাখন থাকিও বা কি হ'ব কি নহ'ব সেই বিষয়ে আমি তদন্ত তেখেতসকলে কৰিব কিন্তু ঘটনাটো হ'ল কি এইটো হ'ব নলগা কাম এইটো হ'ল বেয়া লাগিছে হ'ব নলগা এটা কাম গোটেই নিশা তেওঁলোকে পহৰা দিয়ে কিন্তু পুৱা তেওঁলোকে মাছ বিক্ৰী কৰিব যোৱা সময়তে দুৰ্বৃত্তই এই সুবিধা লৈ এই দুষ্কাৰ্য সংঘটিত কৰিছে মই যদি পুনৰ তেওঁলোকৰ কাষলৈ যাওঁ আপোনালোকে ৰাতি থাকে ইয়াতে ৰাতি থাকোঁ ৰাতি পহৰা দি থাকে কিমানজন মানুহ থাকে 4জন 5জন এনেকৈ থাকে এইটো পুৱা ঘটনা যেতিয়া আপোনালোকে মাছ মাৰিব গৈছে ৰাতিপুৱা 4টাৰ পিছৰ ঘটনা মাছ বিক্ৰী কৰিব যোৱা সময়ত কি ক'ব এতিয়া কিমান টকাৰ লছ এতিয়া ধৰক এতিয়াতো বৰ্তমান 10-12 লাখ টকামান মাছ লছ হৈছে কিন্তু এইটো মানে পিছত যে অলপ বেছি হ'ল হয় এইটো উৎপাদনটো হেৰি হ'লে মাছটো ডাঙৰ হ'লে এতিয়াই এই মাছৰ মূল্য প্ৰায় 10-12 লাখ টকা আৰু এই মাছ যেতিয়া ডাঙৰ হ'ল হৈ কিমান টকা হ'ল হৈ নিশ্চিতভাৱে এটা অনুমান কৰিব পাৰি গতিকে এই যি পুখুৰীত আক্ৰমণ সঁচাকৈ অত্যন্ত দুৰ্ভাগ্যজনক আৰু অত্যন্ত চিন্তনীয় বিষয় সেই মাছৰ দৃশ্য মই পুনৰ দেখুৱাম পুনৰ কৈছোঁ যে এই পুখুৰীটোত এতিয়া চৰাইও নামা নাই যিবিলাক চৰাই পানীত থাকে সেই চৰাইবিলাক এতিয়া নামিব পৰা নাই ইমানেই বিষাক্ত পদাৰ্থ ইয়াত ঢলা হৈছে আৰু যদিহে আৰক্ষীয়ে এই ঘটনাৰ উচিত তদন্ত কৰে তেতিয়াহ'লে দোষী কৰায়ত্ব হ'ব কিয়নো কোন দোকানে এই ধৰণৰ বিষাক্ত পদাৰ্থ বিক্ৰী কৰে কাৰ পৰা ইমান বটল একেলগে ক্ৰয় কৰিছে নিশ্চয়কৈ দোকানীয়ে গম পাব যে ইমান বটল কোনে একেলগে ক্ৰয় কৰিছে কাৰণ সাধাৰণতে মীন মহলত ইমান বটলৰ প্ৰয়োজন নহয় গতিকে যদিহে আৰক্ষীয়ে সঁচা অৰ্থত ভালকৈ তদন্ত কৰে তেতিয়াহ'লে এই দুৰ্বৃত্ত যে ধৰা পৰিব সেয়া নিশ্চিত মই যদি আৰু স্থানীয় ব্যক্তিৰ কাষলৈ যাব বিচাৰিম তেওঁলোকৰ মন্তব্য ল'ব বিচাৰিম মই যদি অকণমান আগুৱাই আহে সম্ভৱ হয় মই তেওঁলোকৰ ল'ব চেষ্টা কৰিম মই পুনৰ কৈছোঁ যে আচলতে এই যি ঘটনা এই ঘটনাই কিন্তু জোকাৰি গৈছে যি মাছ ব্যৱসায়ী বা মীন পালক আছে আপোনালোকে কি ক'ব আপোনালোকেতো দেখিছে স্থানীয় মানুহ হিচাপে কি ক'ব দেখিছোঁ কিন্তু খুব দুখ লগা বা হৃদয় বিদয়ক ঘটনা এনেকুৱা ঘটনা আগে পিছে দেখা নাই এখেতে ধৰকচোন আমাৰ ওচৰতে থাকে আমিও একেলগে থাকোঁ দিনে ৰাতি ইমান তেখেতে ধৰক মানুহৰ সংস্থাপনৰ কাৰণে বহুত কাম কৰি দিছে বা কাম কৰোঁ এটা ৰাতি দিনে কিন্তু আজি একেলগে থাকে দুখ লাগছে নম্বৰ মাছ মৰা দেখা পাই একেলগে এতিয়া যোনে কৰিছে যোন দুৰ্বৃত্তই এইটো ভাল কাম কৰা নাই ইয়াক আমি ধিক্কাৰ দিছোঁ সকলো ৰাইজৰ পৰা এইটো ভাল কাম কৰা নাই গতিকে এইটো বেয়া লাগছে আৰু কি ক'ম সঁচাকৈ সকলোৰে আচলতে মুখৰ মাত সৰি যোৱা এটা বিষয় স্থানীয় মানুহে অত্যন্ত শোক পাইছে দুখ পাইছে হয় নকুল তালুকদাৰ আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আপুনি স্থানীয় ৰাইজ তথা ভুক্তভোগীৰ কিছু মন্তব্য শুনাইছে আৰু এই ঘটনাটো সন্দৰ্ভত আটাইতকৈ দুৰ্ভাগ্যজনক কথাটো হৈছে ঘটনাটো সন্দৰ্ভত আৰক্ষীয়ে তদন্ত কিয় চলোৱা নাই বা ভুক্তভোগীয়ে এজাহাৰ দাখিল কৰাৰ পাছতো ঘটনাস্থলীত আৰক্ষীয়ে উপস্থিত হৈ তদন্ত কিয় আৰম্ভ কৰা নাই সেয়া বৰ্তমান সময়ত ডাঙৰ প্ৰশ্ন কিয়নো বৰ্তমান সময়ত এজন মীন পালকৰ সৈতে এনেকুৱা ঘটনা সংঘটিত কৰিছে দুষ্কৃতিকাৰীয়ে বা দুষ্ট চক্ৰই কিন্তু পৰৱৰ্তী সময়ছোৱাত আৰু যে মীন পালকৰ লগত এনেকুৱা কাণ্ড সংঘটিত নকৰিব তাক কিন্তু নুই কৰিব নোৱাৰি গতিকে এই বিষয়টো সন্দৰ্ভত আৰক্ষীয়ে গুৰুত্ব আৰোপ কৰাটো নিতান্তই প্ৰয়োজনীয়